নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা হাতী ভিডিঅ'লৈ আপোনালোকক স্বাগতম। তো ৰাতি বন্যহস্তীৰ দল আহি কিদৰে ঘৰ দুৱাৰ ভাঙি ৰাতিপুৱা আকৌ ঘূৰি যায় তাৰ ওপৰতে এটা ভিডিঅ' বনাইছোঁ। তো চাওকচোন ভিডিঅ'টো আপোনালোকে। আৰু ইয়াৰ মাজতে GPS ট্ৰেকিং বেল লগোৱা হাতীজনো আছে। এয়া চাওক কিমান মানুহ আছে। এয়া মৰঙী মৌজাৰ অন্তৰ্গত আবৰঘাটৰ দৃশ্য হয়। এইজন চব পিৰিঙা হাতী বুলি কয় এজনক। এইজন অলপ অন্য হাতীতকৈ চাপৰ আৰু দাঁতকেইটা জোঙা চুটি হয় দাঁতকেইটা। এয়া চব কিমান ধুনীয়াকৈ গৈ আছে। এইটো অকণমানি পোৱালি এটা আছে, বৰ মৰম লাগিছে। এইটো আৰু এটা এইজন GPS ট্ৰেকিং বেল লগা হাতীজন চাওক। এইফালে এজনে কিবা এটা খাই আহি আছে। বহুত ডাঙৰ এজন চব, কিমান ওখ। এয়া চাওক ঢেকিয়াল মৌজাৰ অন্তৰ্গত ৩ নং ভোলাগুৰি গাঁৱৰ দৃশ্য। এয়া ঘূৰি যাওঁতে একে ৰাতিতে ৪-৫টা ঘৰ ভাঙি দিলে। মই চাওঁ কেইটামান দেখুৱাব পাৰোঁ আপোনালোকক। অলপ আঁতৰত আছে। খাদ্যৰ সন্ধানত আহি ৰাতি গোটেই এইবোৰ ঘৰ দুৱাৰ ভাঙি তহিলং কৰিছে। এয়া চাওক গোটেই এইবোৰ দিন হাজিৰা কৰি খোৱা মানুহ, চলাই দিগদাৰ হৈ গৈছে। ৰাতি টোপনি ক্ষতি কৰি দিনত কামলৈ কেনেকৈ যাব। তো মই আগতো কৈছোঁ গভৰ্ণমেণ্টক অকণমান চিন্তা চৰ্চা কৰি কিবা এটা ব্যৱস্থা কৰক। সেইফালেও সেইটো ভাঙিছে। ওচৰৰ পৰা অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সেইবোৰ চক ৰাইজ, সেইবোৰ মানুহ এতিয়া দিন হাজিৰা নকৰিলে গধূলি চৰুৱে নজ্বলে। তো কেনেকৈ এতিয়া ৰাতিটো গোটেই টোপনি ক্ষতি কৰি ঘৰ দুৱাৰ ভাঙি তহিলং কৰি থাকে। দিনত কাম কেনেকৈ কৰিব টোপনিয়াই। এয়া বিচনাখনো এখন গোটেই একদম ভাঙি দিছে। চক সেইফালে পকা ৱাল পৰ্যন্ত ভাঙি দিছে। এইখন বিচনা, এইখন ৱাল চক এইফালে ভাঙি পেলাই দিছে। ইফালে হয়তো ঘৰো ভাঙিলে। মই এতিয়া নাযাওঁগৈ তালৈ। কাক? মানুহজনক কেনেকৈ বাচিলে? পাকঘৰ বেৰখন ভাঙি পেলাই ওলাই গুচি গ'লে। সেইটো মানে দেখিয়ে তাৰপিছতে আমি আটাইকেইটা হৈছিলে এইফালে দিয়ে আৰু অকণমানহে ৰাস্তা হয়, সেইফালে দিয়ে পুৰণা আছে চাই থকাতে তেওঁলোকে